আজি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বেগলেছ ডে পালন কৰা হৈছে শনিবৰীয়া চৰাই হিচাপে। আৰু ছাত্ৰ ছাত্ৰীয়ে আজি তেওঁলোকৰ ঘৰত উৎপাদিত শাক পাচলি লৈ বজাৰৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে তেওঁলোকক। আৰু তেওঁলোকে দেখিছে বিভিন্ন ধৰণৰ ঘৰতে উৎপাদন হোৱা শাক পাচলি লৈ আহি বিদ্যালয়ৰ চৌহদত আছে। আৰু তেওঁলোকে ইয়াৰ দ্বাৰা কিদৰে গণনা কৰা হয়, কেজি গণনা, ওজনৰ পইচা কিদৰে গণনা কৰা হয়, এই সম্পৰ্কে কিছু ধাৰণা দিবৰ বাবে আমাৰ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই ক্ৰিয়াকলাপ কৰা হৈছে। মই এগৰাকী ছাত্ৰক সুধিছোঁ, বিতুপন কি আনিলা, কি আনিলা, ডাঙৰকৈ কোৱা। মান ধনিয়া, ভেদাইলতা কোনটো দেখাই দিয়াচোন। আচ্ছা, এইটো ভেদাইলতা, সেইটো ঔষধি গুণ ভাল আছে। আৰু কোৱাচোন আৰু কি আনিছা। এই শাকটো এইটো কি শাক, এইটো কি শাক আনিছা, পদিনা। আচ্ছা, এই ৰঙাটো কি শাক, মৰিচা। আচ্ছা, এতিয়া মই যদি এই টেঙাকেইটা লওঁ কিমান দাম ল'বা, এই নেমুকেইটা লওঁ দাম কিমান, তিনিটাত 10 টকা। মই যদি তোমাক 50 টকা দিওঁ তুমি মোক কিমান ঘূৰাই দিবা। মই 10 টকা ল'ম আৰু মই তোমাক 50 টকা দিম, তুমি মোক কিমান ঘূৰাই দিবা, 40 টকা ঘূৰাই দিবা। এইদৰে ধাৰণা দিবৰ বাবে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক গণিতৰ ধাৰণা দিবৰ বাবে প্ৰয়াস কৰা হৈছে। বৰ সুন্দৰভাৱে বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক এই কাৰ্যৰ বাবে সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি অলপ ভিতৰলৈও যাম। ভিতৰতো এইটো কি টেঙা, অঁ কেইটকা, এইটো 10 টকা। মই এটা ল'ম আৰু মই তোমাক 30 টকা দিম, তুমি কিমান ঘূৰাই দিবা, 20 টকা ঘূৰাই দিবা। ভেৰি গুড। এইদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গণিতৰ অৰ্থাৎ অংকৰ কিছু ধাৰণা দিবৰ বাবেও প্ৰয়াস কৰা হৈছে। ইয়াত নেমু টেঙা আছে, নেমু টেঙা কেইটকা, 4টাত 20 টকা। 5টা দিয়া পাৰিবানে, হ'ব। তো এইদৰে দৰদাম কিদৰে কিনোতাই দৰদাম কৰিছে আৰু বেচোতাইও ঠিক সেইদৰে কিছু শিথিল কৰি পেলাই এটা বেছিকৈ দিম বুলি কৈছে। খুব সুন্দৰভাৱে তেওঁলোকে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যিটো ধাৰণা সেইটো দিব বিচাৰিছে। এয়া কি শাক, পালেং শাক, এইটো কি পালেং, অঁ পিৰালি পালেং। অঁ আৰু এয়া কেৰেলা, ভাত কেৰেলা কেইটকা, 6টাত 20 টকা। মই 50 টকা দিলে তুমি কিমান ঘূৰাই দিবা, মই 50 টকা দিম আৰু মই এটা মুঠি ল'ম, তুমি কিমান ঘূৰাই দিবা মোক, 30 টকা ঘূৰাই দিবা। বাহ, বৰ সুন্দৰভাৱে তেওঁলোকে এই কামখিনি কৰিছে। এই বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ঘৰত উৎপাদিত শাক পাচলি লৈ আহিছে। আৰু আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি শনিবৰীয়া চৰাৰ মুখ্য আমাৰ উদ্দেশ্যটি হৈছে বেগলেছ ডেত আমি কিদৰে ছাত্ৰ ছাত্ৰীক কিছু ব্যৱহাৰিক জ্ঞান দিব পাৰিম তাৰ এক প্ৰয়াস কৰা হৈছে। সকলো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।